বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু তিথি এই পবিত্ৰ দিনটোতে দতমাত উপস্থিত হৈ বডৌফাৰ পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনালোঁ। সমান্তৰালভাৱে দতমাত UPPL দলৰ আৰু BJP দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিলোঁ। মই নিশ্চিত যে কোকৰাঝাৰ আসনত এইবাৰ আমি UPPL দলক সকলোৱে লগ লাগি এক বিপুল ভোটত বিজয়ী কৰিবলৈ সক্ষম হ'ম। মই পুনৰবাৰ কোকৰাঝাৰ সংসদীয় সমষ্টিৰ ৰাইজক UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ চিনত ভোট দিবলৈ অনুৰোধ জনাইছোঁ। বৰপেটাটো আমি জিকিমেই, তাত কোনো অসুবিধাই নাই। AGP তাত জিকিবই। ধুবুৰীত মই অহাকালি যাম। এতিয়া 400 পাৰ হৈ পেলাই কালি অমিত শ্বাহে কৈছে আপকি বাৰ 500 পাৰ। এতিয়া আমি অহা 2029 ইলেকশ্যনত 500 পাৰৰ যোজনা এতিয়াৰ পৰা আমি বনাব আৰম্ভ কৰি দিছোঁ। ইলেকশ্যনত যোন উঠে এইটো জিকিব ক'বই লাগিব, সি কেনেকৈ হাৰিব বুলি ক'ব। ঠিক আছে, হ'ব। কোন জায়গা বাড়িটো ক'ত? চাকরিটো বেলেগে লৈ গ'ল। 33, 34 বয়স হৈ গৈছে মামা। এতিয়া নতুনকৈ আমালোকে ডিএলএড কৰিব নোৱাৰো, অলপ ভাবিব মামা। 3-4 গৈ মই এখন লৈ লৈছোঁ। নালাগে, এখন তোৰ ফটো আছে নে মা? তোৰ ফটো আছে। চাকৰিটো নালাগে, তোৰ ফটোটো হ'লে বেলেগে লৈছে। মোৰ এইটো তিনটা লাগে। হ'ব, মই এইটো লৈ লৈছোঁ। মই সব ঘৰতে এটা এটা অৰুণোদয় দিম। ঘৰ আছে, প্ৰত্যেক ঘৰতে মই এটা এটা অৰুণোদয় দি দিম। হ'ল সন্তুষ্ট? এতিয়া মাহৰ 10 তাৰিখে গত মাহ সব ঘৰতে এটা এটা অৰুণোদয় আহি যাব। আজি মই কথা দি দিলো, হ'ব? আৰু আজি দিনটো ভাল। আজি ইমান ডাঙৰ অনুষ্ঠান হৈ আছে আৰু আজিৰ দিনত কথা দিছোঁ যেতিয়াতো কথা ৰাখিবই লাগিব, হয়নে? আজিৰ দিনত কথা দিলেতো কথা ব্ৰেক কৰিব নোৱাৰি। গতিকে মই ক'লো যে আমাৰ দতমাত প্ৰত্যেক ঘৰ মানুহকে এটা এটা অৰুণোদয় আঁচনি দিয়া হ'ব। ঠিক আছে? শ্ৰদ্ধাৰ ৰাইজ, আমাৰ বড়োলেণ্ডত শান্তি আহিলে শান্তিৰ লগত ঘৰে ঘৰে অৰুণোদয় আহিলে।